ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ আগষ্ট মাহৰ 18 তাৰিখ বাৰ হ'ব দেওবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজিৰ তিথি হ'ব শুক্লা কৰিদোষী তিথি নক্ষত্ৰ হ'ব উত্তৰখাৰা নক্ষত্ৰ তাৰ পিছতে সৰ্বনা নক্ষত্ৰ আৰম্ভ হ'ব আজিৰ যোগ হ'ব আয়ুষ্মান যোগ কৰণ হ'ব তৈতিল কৰণ আজিৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি আজিৰ জন্মত মকৰ ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ নৰগণ মৰণৰ ত্ৰিপদোষ আজি বন্ধুসকল সূৰ্য উদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব 5:52 আপোনালোকৰ সকলোৰে সুবিধাৰ বাবে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আপোনালোকৰ বাবে আগবঢ়োৱা হয় বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বন্ধুসকল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটোত বা আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব এই সময়খিনিত আপোনালোকে কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ সময় আৰু শক্তিৰ সম্পূৰ্ণ বা সম্পৰ্ক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম কৰোঁতে বিশেষকৈ সাৱধানে কৰক বুলি কৈছে আনৰ কথা বতৰা প্ৰভাৱিত হৈ যিকোনো কাম নকৰিব আপোনালোকৰ কাম কাজ আৰু ৰুটিন বিশেষকৈ সংগঠিত কৰাৰ বাবে অনুকূল সময় কিন্তু সময় সঠিকভাৱে পৰিচালনা কৰাৰ প্ৰয়োজন আছে আপোনাৰ লুকাই থকা আভ্যন্তৰীণ প্ৰতিভাক বুজি লওক বুলি কৈছে আৰু ব্যৱহাৰ কৰক ই আপোনাক ডাঙৰ মানসিক শান্তি দিব বুলি কৈছে যিকোনো পলিচি ইত্যাদি বিনিয়োগৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি কোনো প্ৰতিযোগিতা বা প্ৰতিযোগিতামূলক বিশেষকৈ যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰে প্ৰতিযোগিতামূলক বিশেষ কামত আজি এলাহ আপোনালোকে দূৰ কৰিব লাগিব অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব এলাহৰ অভ্যাসটো আপোনালোকে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনাৰ পৰিকল্পনাসমূহ তৎক্ষণাৎ কাৰ্যকৰী কৰিলে ভাল হ'ব এই দীৰ্ঘদিন ধৰি বাকী থকা কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ এই ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে আজি ঘনিষ্ঠ বন্ধু বা আপোনালোকৰ বন্ধু বান্ধৱী বা সম্পৰ্কীয়ৰ লোকৰ সৈতে আপোনালোকৰ পৰামৰ্শৰ প্ৰতি আপোনালোকে নিশ্চয়কৈ গুৰুত্ব দিব তেওঁলোকে যদি কিবা এটা ভাল এডভাইচ দি আছে সৎ উপদেশ দি আছে ভাল উপদেশ দি আছে সেইখিনি একচেপ্ট কৰিবৰ বাবে চেষ্টা কৰক ঘনিষ্ঠ মানুহৰ লগত কিছু সময় কটাওক আজিৰ বিত্তৰ লগত জড়িত কিছু উত্থান পতন হ'ব যদিও প্ৰচেষ্টাৰে সমস্যাবোৰ বহু পৰিমাণে সমাধান হ'ব বুলি কৈছে এটা কথা মনত ৰাখিব লাগিব যে আজিৰ দিনটোত আপোনালোকৰ অভিজ্ঞতাৰ অৰ্জন নকৰাকৈ কতো টকা বিনিয়োগ নকৰিব অৰ্থাৎ আপোনালোকে সেইখিনি ক্ষেত্ৰত চাই চিতি কৰক বুলি কৈছে ব্যক্তিগত কাৰণত ব্যৱসায়ত লক্ষ্যত উপনীত হোৱাৰ বঞ্চিত হ'ব পাৰে আজি কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব আপোনালোকৰ আভ্যন্তৰীণ ইত্যাদি বৃত্তিসমূহ উৎকৃষ্ট সুযোগৰ উন্নতি ঘটিব বিশেষকৈ খং নিয়ন্ত্ৰণ কৰিব লাগিব নিয়োজিত লোকসকলে এটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব আজি সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব জীৱনসংগীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব যাৰ বাবে সম্পৰ্কবোৰ অধিক ঘনিষ্ঠ হৈ পৰিব প্ৰেমৰ সম্পৰ্কৰ বিষয়ত চিন্তাশীলভাৱে আগবাঢ়ি গ'লে ভাল হ'ব বুলি কৈছে নহ'লে আপোনালোকৰ সন্মান হেৰুৱাব পাৰে অত্যাধিক ব্যস্ততাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে কিছু আপোনালোকৰ কষ্ট অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব নিজৰ হেল্থটো সুস্থ কৰি ৰাখিবৰ বাবে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি আধৰুৱা কামখিনিয়ে এটা গতি লাভ কৰিব বুলি কৈছে যিকোনো ঠাইত বিনিয়োগ কৰোঁতে আপোনালোকে নিশ্চয়কৈ বিনিয়োগ কৰাৰ আগতে আপোনালোকে সকলো ভাবি চিন্তিহে আগবাঢ়ক বুলি কৈছে নহ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে দৈনন্দিন কাম কাজ আৰু পৰিকল্পিতভাৱে বিশেষকৈ কাম কৰিলে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বজাই ৰাখিব পাৰিব ক'ৰবাত আবদ্ধ হৈ থকা বা ধাৰলৈ দিয়াৰ টকাখিনি ঘূৰাই পোৱাৰ আশা কৰা হৈছে যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় খোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক গাড়ী মটৰ বা আপোনালোকৰ বাহন বা যিকোনো ব্যয়বহুল সঁজুলিৰ ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে আজিৰ দিনটোত খং উঠাতকৈ শান্তিপূৰ্ণভাৱে যিকোনো সমস্যা সমাধান কৰিবৰ বাবে চেষ্টা কৰক কাম কৰি সফলতা লাভ কৰাৰ আপোনালোকৰ যি আৱেগে আপোনালোকক সফলতাৰ দিশ দিব বুলি কৈছে ব্যৱহাৰিক হ'ব লাগিব ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটোত কামত চলি থকা বাধাসমূহ দূৰ হ'ব বীমা আৰু কমিশ্যন সম্পৰ্কৰ ব্যৱসায়ত আপুনি বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকে ক'ৰবাত বিশেষ এছাইনমেণ্ট পাব পাৰে আজি পৰিয়ালৰ পৰিৱেশ আৰু সম্প্ৰীতিৰ মধুৰ হৈ পৰিব কিন্তু প্ৰেমৰ সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে পেটৰ বেমাৰ হ'ব পাৰে বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে এই ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃষ ৰাশি আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত সঠিক সমন্বয়ৰ বাবে উৎকৃষ্ট ব্যৱস্থা ৰখা হ'ব যদি আপুনি কাৰোবাক ধন ধাৰে দিছে
বা ক'ৰবাত আবদ্ধ হৈছে তেন্তে চেষ্টা কৰিলে সেই ধন আপোনালোকে ঘূৰাই পাব পাৰে। আপোনালোকে যদি আজিৰ দিনটো ধৰ্মীয় কাম কাজ বা আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে মানসিক শান্তি পাব বুলি কৈছে। আজি ধ্যান ৰাখিবলগীয়া কথাৰ আপোনালোকে কৈছে যে বিশেষকৈ মনত আপোনালোকে ৰাখিব, বিশেষকৈ কথা কওঁতে সাৱধান হওক আৰু সকলোকে বিশ্বাস কৰিব নালাগে, কাৰণ কিবা এটা হ'ব পাৰে যাৰ বাবে আপোনালোকৰ সমালোচনা হ'ব পাৰে। আৱেগেৰে বোৱাই নিয়াকৈ বিশেষকৈ ব্যৱহাৰিক হওক আৰু অসাৰ কথাবোৰত গুৰুত্ব বেছি নিদিব বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক সমস্যা এতিয়াও থাকিব। মনোবল বজাই ৰাখক আৰু আপোনাৰ আন কামৰ প্ৰতিও ধৈৰ্যৰে নিষ্ঠাৱান হৈ থাকক। নিশ্চিতভাৱে সফলতা লাভ কৰিব। চাকৰিত পদোন্নতি বা বদলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ দৈনন্দিন সুষম কাৰ্য-কাজ বা কাম কাজবোৰ আপোনালোকে কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে নিজৰ শৰীৰটোৰ বাবে। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত কিছু আপোনালোকে একেবাৰে অসাৱধান নহ'ব। স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিজৰ হেল্থটো সদায় আপোনালোকে বেটাৰ কৰি ৰাখিবৰ বাবে ট্ৰাই কৰক, নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে। এই ক্ষেত্ৰত আপোনালোকে নিজে গুৰুত্ব দিব লাগিব বুলি কৈছে। নিজৰ শৰীৰটোৰ প্ৰতি নিজে গুৰুত্ব দিব লাগিব বুলি কৈছে, তেতিয়াহে ভাল হ'ব বুলি কৈছে। আজি কৈছে যে আপোনালোকে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ মনোবল বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত সঠিক সমন্বয়ৰ বাবে উৎকৃষ্ট ব্যৱস্থা ৰখা হৈছে। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে বা ক'ৰবাত যদি ধন আবদ্ধ হৈছে তেন্তে চেষ্টা কৰিলে পাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত বিষ ৰাখি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত সঠিক সমন্বয় উৎকৃষ্ট ব্যৱস্থা বজাই ৰখাব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ গৈছে, কিন্তু খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিব লাগিব। খং লাগে কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে সমস্যাত পেলাব পাৰে। গতিকে এই দিশৰ প্ৰতি বিষ ৰাখি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে। শিক্ষাগুৰুৰ পৰা সুপৰামৰ্শ লওক। তেওঁলোকৰ পৰা দুটা কথা জানিবৰ বাবে চেষ্টা কৰক। কিবা এটা কনফিউজন আছে, ডাউট আছে, সেইখিনি ক্লিয়াৰ কৰক বুলি কৈছে। বৈবাহিক জীৱনতো স্বামী স্ত্ৰীৰ মাজৰ সমন্বয় আপোনালোকে বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গেছ এচিডিটিৰ সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বাবে আপোনালোকৰ বিশেষকৈ কিছু অশান্তি অনুভৱ কৰিব পাৰে। গতিকে খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে। বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কনফিডেন্স ৰাখিব, মনত সাহস ৰাখিব, নিশ্চয়কৈ সফল হ'ব। খং নিয়ন্ত্ৰণ কৰিব। মিথুন ৰাশি, ওম নমঃ শিৱায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো সময় বহুত বেছি আপোনালোকৰ মধ্যমীয়া, যিহেতু আজি আপোনালোকৰ কিছু প্ৰতিভা আৰু ব্যক্তিত্ব মানুহৰ আগত প্ৰকাশ পাব। আপোনাৰ কিছুমান ভাল গুণ প্ৰকাশ পাব। আপুনি কিছুমান কামত ছাকচেছ হ'ব। কিছু সময় আধ্যাত্মিক কামতো কটালে ভাল হ'ব বুলি কৈছে। আজি বয়োজ্যেষ্ঠসকলৰ সংগ থাকিব, আপোনালোকে ছাপোৰ্ট পাব বয়সস্থসকলৰ পৰা, বয়োজ্যেষ্ঠ লোকসকলৰ পৰা। লেনদেন সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত কিছুমান বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব। নমনীয় প্ৰকৃতি হওক, সহনশীলতাৰ কিছু প্ৰয়োজন আছে। আপোনালোকৰ জেদীৰ বাবে, বিশেষকৈ জেদী স্বভাৱৰ বাবে পৰিয়ালত সমস্যা বাঢ়িব পাৰে। এই সময়ত হাতত লোৱা যিকোনো সিদ্ধান্ত বা যাত্ৰা নিষ্ফল হ'ব পাৰে। গতিকে সাৱধান হ'ব। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ আধিপত্য ব্যৱসায় স্থানত থাকিব। বিৰোধী দলো পৰাজিত হ'ব পাৰে। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল। গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰক বুলি কৈছে। কিবা এটা প্লেনিং কৰিছে, সেইখিনি নিষ্ঠাৰে কেনেকৈ কমপ্লিট কৰিব পাৰি, সম্পূৰ্ণ কৰিব পাৰি, পৰিকল্পনাখিনি কাৰ্যকৰী কৰক বুলি কৈছে। অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামৰ আপোনালোকৰ বাবে বিশেষকৈ কিছু অশান্তি পাব পাৰে। বিশেষকৈ এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে। অৱহেলা নকৰিব কামৰ ক্ষেত্ৰত। আজি ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ এটা থাকিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব পাৰে বুলি কৈছে। বৰ্তমান বতৰৰ বাবে বদহজম আৰু ভোক আদি কমি যোৱাৰ সমস্যা কিছু লোকৰ হ'ব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিলে ভাল হ'ব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। অনুকূল সময়, কিন্তু কঠোৰ পৰিশ্ৰম কৰিলেহে সম্পূৰ্ণ ফল পাব পাৰিব। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই কাম আজিয়ে কৰিব পাৰিব। ধ্যান ৰাখক, আৰামদায়ক হওক বুলি কৈছে। কিছু জিৰণিৰ প্ৰয়োজন আছে। কেতিয়াবা আপোনালোকৰ অত্যধিক হস্তক্ষেপৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে বিচলিত হ'ব। গতিকে সাৱধান হ'ব বুলি কৈছে। আজি ল'ৰা ছোৱালীৰ কাম কাজক বিশেষকৈ বেছি আওকাণ নকৰিব। তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকক। তেওঁলোকক সঠিক পথত নিবৰ বাবে চেষ্টা কৰক। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰাও
কৃতিত্বৰ বাবে আপোনালোকে অপেক্ষা কৰি আছে ব্যৱসায়িক যোগাযোগ আৰু অধিক শক্তিশালী কৰিব লাগিব বুলি কৈছে কমিছনৰ ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ পোৱাৰ সম্ভাৱনা আছে বিশেষকৈ কৰ্মৰত মহিলাসকলৰ বাবে দিনটো অত্যন্ত উপকাৰী পৰিস্থিতি হ'বলৈ গৈ আছে ভাল হ'বলৈ গৈ আছে মধুৰতা থাকিব বৈবাহিক জীৱনত যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ কৰি থাকিব লাগিব নিজৰ কেৰিয়াৰটো কেনেকৈ গঢ়ি তুলিব পাৰে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে স্বাস্থ্য মোটামুটি আপোনালোকৰ ভালে হ'ব বুলি কৈছে ব্যক্তিগত কাৰণত মানসিক চাপৰ কিছু কাৰণ হ'ব পাৰে আপোনালোকৰ বিশেষকৈ মানসিক চাপ আপোনালোকৰ হ'ব পাৰে গতিকে ব্যক্তিগত কিছুমান কাৰণ বা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে মানুহৰ জীৱনত সমস্যা থাকে সমস্যাবোৰ সমাধান কৰি আপোনালোকে আগবাঢ়ি যাব লাগিব তেনেকুৱা ধৰণৰ এটা মনৰ ভাৱ আপোনালোকৰ লাগিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ বা লাকি ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব বা লাকি নম্বৰ হ'ব 2 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ সুসংগঠিত দৈনন্দিন কাম কাজৰ বাবে সকলো কাম কাজ সম্ভৱপৰ উত্তম পদ্ধতিৰে সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব পাৰিব আগবঢ়াই নিব পাৰিব ঘৰৰ ৰক্ষণাবেক্ষণ বা ঘৰৰ কিছুমান কাম কাজৰ বাবে কিছুমান যদি অসুবিধা হৈছিল সেইখিনি ক্ষেত্ৰতে এটা কিছুমান ভাল কাম কৰিব পাৰিব বস্তু ক্ৰয় বিক্ৰয় কৰি আপোনালোকৰ ঘৰখনৰ সুখৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আজি ছাত্ৰ ছাত্ৰীসকলেও নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে বা পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত হৈ নিজৰ গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব যুৱক যুৱতীসকলে নিজৰ আত্মসন্মতা বা আপোনালোকৰ সংযত হৈ থাকিব লাগে নিজৰ আত্মসন্মান বজাই ৰাখিব লাগে আৰু সেলফ কনফিডেন্স নিজৰ ওপৰত ৰাখিব লাগে যিকোনো কাম কৰোঁতে আৰু খৰখেদা আৰু আবেগেৰে কোনো সিদ্ধান্ত ল'ব নালাগে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে ইয়াৰ বাবে আপোনালোকৰ কেৰিয়াৰত ব্যাঘাত জন্মিব পাৰে বুলি কৈছে এই ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব খৰখেদাকৈ যিকোনো সিদ্ধান্ত বা কাম নকৰিব আজিৰ বিশেষ কিছুমান সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ ঘনিষ্ঠ আত্মীয় বা ঘৰৰ মানুহখিনিৰ লগত কিবা এটা সমস্যা হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে যাৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে বা বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে যিমান পাৰে আপোনালোকৰ ঘৰখনৰ শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায় স্থানত কিছু সমস্যা হ'ব পাৰে কিছু প্ৰব্লেম আহিব পাৰে এই সময়ত আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম আপোনালোকে যিমান কষ্ট কৰিছে সেই কঠোৰ পৰিশ্ৰমৰ আপোনালোকৰ ফল পাব গৈছে গতিকে কষ্ট কৰক বুলি কৈছে শ্বেয়াৰ বজাৰৰ সৈতে কাম কাজত বিশেষকৈ লাভজনক পৰিস্থিতিৰ সৃষ্টি আছে কিছু লোকৰ আৰু সম্পত্তিৰ কামতো বেছি লাভৰ আশা বেছি নকৰিব খৰখেদাকৈ যিকোনো আপোনালোকে টকা পইচা য'তে ইউজ নকৰক কিয় সেই ঠাইৰ বা সেই দিশখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব পজিটিভ নিগেটিভ সকলো দিশ আপোনালোকে চাইহে ধন বিনিয়োগ কৰক বুলি কৈছে আজি কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত বিশেষ কিছুমান কামত সফলতা লাভ কৰিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বা যিসকলে সানডে দিনটো কাম কৰে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ বিষয়সকলৰ লগত কাজিয়া হ'ব পাৰে কাজিয়া নকৰিব যিমান পাৰে ধ্যান ৰাখিব আজি কৈছে যে প্ৰেমৰ ক্ষেত্ৰত বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজি প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষকৈ ভুল বুজাবুজিৰ বাবে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে ঠিক সেইদৰে বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ সম্পৰ্কত কিছু সংঘাত হ'ব পাৰে বৈবাহিক জীৱনত সেইখিনিৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব ঘৰত যাতে বিশেষকৈ তেনেকুৱা ধৰণৰ সমস্যাখিনি ক্ৰিয়েট নহয় উৎপন্ন নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্কত স্বাৰ্থপৰ অনুভূতি নাথাকিব বুলি কৈছে আজিৰ স্বাস্থ্য দৃষ্টিকোণৰ পৰা কিছু লোকৰ মূৰৰ বিষৰ বাবে সমস্যা পাব পাৰে গতিকে তাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিব লাগিব টোপনিটো আপোনালোকে ঠিক কৰিব লাগিব বুলি কৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নহ'লে কিছু সমস্যাত হ'ব পাৰে আজি আবেগেৰে বুৱাই যিকোনো কাৰোবাৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰাৰ পৰিৱৰ্তে ব্যৱহাৰিক আৰু যথাযথ সমন্বয় আপোনালোকে থাকিব বুলি কৈছে ঘনিষ্ঠ আপোনালোকৰ আত্মীয়ৰ সৈতে সম্পত্তিৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব পাৰে বুলি কৈছে যিটো আপোনালোকৰ স্বাৰ্থত হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখিব কাৰোবাৰ কথা শুনি যিকোনো কাম নকৰিব আৰু কোনো কাৰণ নোহোৱাকৈ কাৰো লগত জড়িত নহ'ব কাম কাজত আপোনালোকৰ খং আৰু বাক্য আপোনালোকে যিমান পাৰে নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে এনেধৰণৰ আপোনালোকৰ হেবিটছে বা অভ্যাসে বা আচৰণে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই কৈছে যে খং আৰু বাক্য কথা কওঁতে ধ্যান ৰাখক নহ'লে বিতৰ্ক বা কাজিয়াৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি পৰিয়ালত বিশেষকৈ শুভ আপোনালোকৰ কিছু কাৰ্যসূচী সংঘটিত হ'ব আজি পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে জ্যেষ্ঠ লোকৰ পৰামৰ্শ সহায়ত ডাঙৰ কাম কাজখিনি কৰাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আজি কৰ্মচাৰীসকলৰ মাজত চলি থকা যিকোনো ধৰণৰ ৰাজনীতিৰে বিশেষকৈ অশান্তিৰ সৃষ্টি কৰিব পাৰে পৰিয়ালৰ কাম কাজত অৰিহণা যোগাই সম্পৰ্ক আন্তৰিক কৰি ৰাখিব পাৰিব বুলি কৈছে প্ৰেমৰ কাৰণে কিন্তু কেৰিয়াৰৰ লগত আপোচ নকৰিব বেছি নহ'লে সমস্যা হ'ব পাৰে নেতিবাচক চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বেয়া চিন্তাধাৰাই গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে কাৰণ ই আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক
সিংহৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ নিজৰ ভিতৰত পৰিপক্কতা আনি বিশেষকৈ ধৈৰ্য ধৰিব লাগিব পৰিপক্কতা আনিব লাগিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ বহুতো জটিল কাম সংগঠিত কৰাৰ সুযোগ পাব যদি ঘৰৰ আভ্যন্তৰীণ পৰিৱৰ্তনৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে ঘৰখনৰ ভিতৰত বিশেষকৈ সেইখিনি ক্ষেত্ৰত অনুকূল সময় ভাল এটা প্ৰতিফলন দেখিব গুৰুত্ব সহকাৰে আপোনালোকে বিবেচনা কৰি সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব যিকোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত হঠাৎ বাধা আহিব পাৰে গতিকে এই ক্ষেত্ৰতো অলপ ধ্যান দিব লাগিব বুলি কৈছে যাৰ বাবে আপুনি অনুভৱ কৰিব যে ভাগ্য আপোনালোকৰ যে বক্ষত নাই আপোনালোকৰ ভাগ্য যে লগ নিদিয়ে তেনেকুৱা ধৰণৰ এটা ফিল আহিব পাৰে কিন্তু নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক বুলি কৈছে সোনকালে সকলো ঠিক হৈ যাব বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত বন্ধুসকল ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে দিনটো মধ্যমীয়া ব্যৱসায় সম্পৰ্কীয় নতুন কাম যদি আৰম্ভ কৰিব বিচাৰিছে ভালদৰে চিন্তা কৰিহে তাৰ ওপৰত সময় খৰচ কৰাটো প্ৰয়োজন বুলি কৈছে আৰ্থিক বিষয় উন্নত হ'ব বিত্তীয় সম্পৰ্কীয় কাম কাজ পৰিস্থিতি স্বাভাৱিক হৈ ৰ'ব বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব ইজনে সিজনৰ আৱেগক বুজি পাব মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পাৰিব প্ৰেম জীৱনৰ মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু ইগো আৰু অহং ভাৱবোৰ আপোনালোকৰ বিশেষকৈ মনত আহিলে সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সাধাৰণ কথাখিনিৰ প্ৰতি আপোনালোকে বেছি গুৰুত্ব নিদিব স্বাস্থ্য দৃষ্টিকোণৰ পৰা বৰ্তমান পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে সুৰক্ষিত কৰক বুলি কৈছে ভাগৰুৱা শৰীৰ বিষৰ দৰে এটা সমস্যা আহিব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান দিব লাগিব আজি ধাৰলৈ দিয়া বা ক'ৰবাত আবদ্ধ হৈ থকা যিকোনো টকা পইচা ঘূৰাই পোৱাৰ উচিত সম্ভাৱনা আছে বুলি কৈছে যিমান পাৰে পাবলগীয়া ধন নিজৰ প্ৰাপ্যৰ ধন বিচাৰিবৰ বাবে চেষ্টা কৰক উলিয়াবৰ বাবে ট্ৰাই কৰক বুলি কৈছে কাৰণ আপোনালোকৰ নিজৰ পইচা আপোনালোকৰ কষ্টৰ পইচা গতিকে সেইখিনি ক্ষেত্ৰত সংকোচ ভাৱ মনত নানিব আপোনালোকৰ ঘনিষ্ঠ লোকক লগ পোৱাৰ সুযোগ থাকিব আৰু নতুন বিষয় তথ্য লাভ কৰিব আপোনালোকৰ বাকপটুতাৰ বা জৰিয়তে বিশেষকৈ আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আজি ধ্যান ৰাখিব লাগিব কিছু বিঘিনি ঘটিব পাৰে কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক যাতে আপোনালোকৰ বিশেষ বিষয় এটা আপোনালোকৰ ৰাজহুৱা হ'ব পাৰে গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বেটাৰ কৰিবৰ বাবে ট্ৰাই কৰক বুলি কৈছে আজিৰ বন্ধুবান্ধৱীসকল আনৰ সমস্যাত আনৰ প্ৰব্লেমত আপোনালোকে নিজে ইনভলভ হোৱা বা জড়িত হোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ কামত মন দিয়ক বুলি কৈছে পুৰণি নেতিবাচক কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব যিখিনি পাষ্টৰ কথা বতৰা আছে যিখিনি হৈ গ'ল বৰ্তমান সেইখিনি যদি আপোনালোকৰ বৰ্তমানক সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে নিজে সজাগ আৰু সচেতন হ'ব লাগিব বুলি কৈছে গতিকে এই দিশত অলপ ধ্যান দিয়ক বুলি কৈছে আজি পুৰণি নেতিবাচক কথাবোৰ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ কেতিয়াও নিদিব বুলি কৈছে নহ'লে কিন্তু সমস্যা হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা প্ৰভাৱশালী আৰু ৰাজনৈতিক যোগাযোগৰ সহায়ত ব্যৱসায়িক কাম কাজ উন্নত হ'ব লগতে কৈছে যে গুৰুত্বপূৰ্ণ চুক্তি লাভ কৰিব পাৰে বুলি কৈছে আজি বন্ধুসকল কিন্তু অংশীদাৰিত্বৰে ব্যৱসায় কৰিলে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখিব চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলৰ বাবে বদলি আৰু পদোন্নতিৰ সম্ভাৱনা ভাল দেখা পোৱা গৈছে অতিৰিক্ত কামৰ বাবে কিন্তু পৰিয়ালক সময় দিব নোৱাৰিব কামৰ এনেকুৱা ব্যস্তনিৰ মাজত আপোনালোকৰ দিনটো পাৰ হ'ব যিখিনি আপোনালোকৰ বিশেষকৈ ঘৰৰ ক্ষেত্ৰত সময় দিব লগা থাকিলে কোৱালিটি টাইম দিবলগীয়া থাকিলে সেইখিনি দিব নোৱাৰিব বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু টাইম টেবুল উলিয়াব লাগিব কিন্তু সকলো সদস্য আপোনালোকৰ পৰা সমৰ্থন আপোনালোকে পাই থাকিব বা সমৰ্থন দি থাকিব আপুনি সমৰ্থন কৰি থাকিব কিন্তু যি ধৰণে সময় দিব লাগে সেই ধৰণে উপযুক্ত সময় দিব নোৱাৰিব পাৰে ঘৰত এটা উপযুক্ত পৰিৱেশো থাকিব বুলি কৈছে স্বাস্থ্য আপোনালোকৰ যত্ন লওক নিয়মিতভাৱে ব্যায়ামৰ ওপৰত গুৰুত্ব প্ৰদান কৰক অত্যাধিক মানসিক চাপৰ বাবে কিন্তু হৰমনৰ সমস্যা হ'ব পাৰে আপোনালোকৰ মূৰৰ বিষৰ সমস্যাই অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছু ভাল খবৰে দিনটো ষ্টাৰ্ট হ'ব পাৰে বা আৰম্ভ হ'ব পাৰে বুলি কৈছে কিন্তু পৰিকল্পিত কামত অনুশাসিতভাৱে কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব আপোনালোকৰ যিকোনো কৃতিত্ব সমাজ আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি কৰিব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈছে নিজৰ ওপৰত আত্মবিশ্বাস গঢ়ি তোলক সেলফ কনফিডেন্স আপোনালোকৰ লাগিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গতিকে সেইখিনি নিজে আনিব লাগিব বুলি কৈছে এই সময়ত নিজৰ সম্ভাৱনা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা সময় বুলি কৈছে গতিকে আপোনালোকৰ প্ৰচেষ্টাক শিথিল হ'বলৈ নিদিব ইগো আৰু খঙৰ বাবে কিন্তু আপোনালোকৰ কাম নষ্ট হ'ব পাৰে গতিকে
নম্ৰ লাগিব, নম্ৰতা ভাৱ লাগিব, সজ আচৰণ লাগিব, খং ৰাগ পৰিহাৰ কৰিব লাগিব, ইগ' ভাৱ পৰিহাৰ কৰিব লাগিব, অহং ভাৱবোৰ মনত আহিবলৈ কেতিয়াও নিদিব বুলি কৈছে। মাত্ৰ এটা কথা মনত ৰাখিব লাগিব যে আপোনালোকে নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেধৰণে পৰিচালনা কৰিব পাৰি সুন্দৰভাৱে, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। ব্যৱসায়িক পদ্ধতি সলনি কৰিব লগা হ'ব পাৰে, কিছু ক্ষেত্ৰত কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে। যোগাযোগৰ উৎসৱসমূহ আৰু অধিক শক্তিশালী কৰক বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এজন উচ্চ পদস্থ বিষয়াৰ সহায় আপোনালোকৰ বাবে সহায় বুলি প্ৰমাণিত হ'ব বুলি কৈছে। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে যি ধৰণৰ সমৰ্থন চাপৰ্ট বিচাৰিছিল সেইখিনি নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। ইয়াৰ উপৰি কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব ঘৰৰ মানুহখিনিয়ে জীৱনসংগী বুলি কৈছে। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ প্ৰাধান্য থাকিব, ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। তেতিয়া আপোনালোকৰ হেল্থটো সুস্থ হৈ থাকিব। আগন্তুক আহি থকা দিনত তেতিয়া আপোনালোকে কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক, নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। খং নিয়ন্ত্ৰণ কৰক। এই ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিকল্পনা সফল কৰি তুলিব বুলি কৈছে আৰু সফলতা লাভ কৰিব। আজি ফোন কল যোগে বিশেষকৈ কিছু ভাল খবৰ আহিব পাৰে। ব্যৱহাৰিক হওক আৰু আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতা আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। মনত ৰাখিব যে কিছুমান মানুহে আপোনালোকৰ এইবোৰ বস্তু সুবিধা ল'ব পাৰে, সাৱধান হ'ব। খৰচ এতিয়াও আপোনালোকৰ অক্ষত থাকিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে সামৰ্থ্য, বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব, ডাঙৰ অৰ্ডাৰ পাব পাৰে, কিন্তু যিকোনো ঠাইত বিশেষকৈ চহী আদি কৰাৰ ক্ষেত্ৰত সাৱধান হওক। ঋণ তৎক্ষণাত নল'ব বুলি কৈছে। পৰিয়ালত এক সুষম পৰিৱেশ আপোনালোকে গঢ়ি তুলিবৰ বাবে চেষ্টা কৰক। সচেতন হওক। প্ৰেমৰ সম্পৰ্ক বিশেষকৈ প্ৰকাশ পোৱাৰ বাবে ঘৰখনত কিছু উত্তেজনা হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। অনুশাসিত আৰু সুষম হওক আৰু আচলতে আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে। সময় অনুসৰি আপোনালোকে নিজকে আপগ্ৰেড কৰক বুলি কৈছে। সপোনৰ জগতৰ পৰা ওলাই আহি আপোনালোকে বাস্তৱৰ সন্মুখীন হওক। অৰ্থাৎ আপোনালোকে ভাবি থাকিলে নহ'ব, কল্পনা কৰিলে নহ'ব, সেইখিনি বাস্তৱত হাতে কামে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। কেনেকৈ নিজৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰি, কেনেকৈ ছল্ভ কৰিব পাৰি, তেনেকুৱা ধৰণৰ মনোভাৱ লৈ আগবাঢ়িব লাগিব বুলি কৈছে। ভাল হ'ব বুলি কৈছে। ক্লান্তি আৰু এলাহক আপোনালোকৰ মনত ঠাই নিদিব বুলি কৈছে। ৰাজনীতিত আপোনালোকৰ কৰ্মৰ শলাগ লোৱা হ'ব। আজি পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ থলুৱা আৰু আয়ুৰ্বেদিক আপোনালোকৰ বস্তু সেৱন কৰাটো নিশ্চিত কৰক। সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজি খং যিমান পাৰে নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি বহুত দায়িত্ব আপোনালোকৰ থাকিব। আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনালোকে নিশ্চয়কৈ লাভ কৰিব। সম্পৰ্কীয় বিশেষকৈ ব্যক্তিসকলৰ সৈতে আন্তৰিক আপোনালোকৰ মনোভাৱ ৰাখক বুলি কৈছে। ভাল হ'ব। আজিৰ বৈবাহিক জীৱনত সৰু সৰু কথা বিশেষকৈ মানসিক চাপত নাথাকিব বুলি কৈছে। নিজৰ স্বভাৱত পৰিৱৰ্তন আনিব লাগিব। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটালে সম্পৰ্কত মধুৰতা আহিব। ইজনে সিজনৰ অনুভৱক আৱেগক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আৰু পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত কিন্তু ঘৰত উদ্বেগজনক এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে তেওঁলোকৰ চিকিৎসকৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও গাফিলতি নকৰিব। তেওঁলোকৰ চিকিৎসাৰ লগ বুলি কৈছে। তেওঁলোকৰ যদি হেল্থৰ প্ৰব্লেম চলি আছে, তেওঁলোকৰ হেল্থৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ঘনিষ্ঠ বন্ধুৰ সৈতে সাক্ষাৎকাৰ কৰাটো এটা অৰ্থপূৰ্ণ হ'ব বুলি কৈছে। আপোনালোকৰ চতুৰতা আৰু বুজাবুজিৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বা মনোযোগ বৃদ্ধি পাব বুলি কৈছে। সম্পত্তি লেনদেনৰ সৈতে জড়িত কাৰ্যকলাপসমূহ আপোনালোকৰ আগবাঢ়ি। ব্যৱসায়ত কৈছে যে আজিৰ দিনটোত কোনো কথাতে কাজিয়া নকৰিব সহকৰ্মীসকলৰ সৈতে। কৰ্মচাৰীৰ বাবে কিছু হতাশাৰ হ'ব পাৰে। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাম আৰম্ভ কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। গ্ৰহৰ অৱস্থান আপোনালোকৰ অনুকূল। আজি আপোনালোকৰ কামবোৰ আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনটো আপোনালোকৰ যি প্ৰচেষ্টাৰ জৰিয়তে আপুনি আপোনালোকৰ কৃতিত্ব অৰ্জন কৰিব বুলি কৈছে। যুৱক যুৱতীসকলেও এলাহ ত্যাগ কৰিব লাগিব আৰু সম্পূৰ্ণ নিষ্ঠাৰে যদি কাম কৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে। জীৱনৰ বাস্তু নিয়ম আপোনালোকে গ্ৰহণ কৰিব লাগিব, মানি চলক বুলি কৈছে।
আজি বিশেষকৈ আবেলি সময়লৈ কিছু সমস্যা হ'ব পাৰে আপোনালোকৰ বুদ্ধি আৰু বুজাবুজিৰে যিকোনো সমস্যা আপোনালোকে সুন্দৰভাৱে সমাধান কৰিব পাৰিব বুলি কৈছে কোনো চুবুৰীয়া বা আত্মীয়ৰ বিষয়ত হস্তক্ষেপ বেছিকৈ নকৰিব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবৰ বাবে বহুত বেছি সহ্য কৰিব লগা হ'ব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত নিজৰ ওপৰত কণ্ট্ৰল ৰাখিব লাগিব বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে তৎক্ষণাত নল'ব ব্যৱসায় ক্ষেত্ৰত কৈছে যে ব্যৱসায়ত শান্তিপূৰ্ণভাৱে কামবোৰ আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে চাব লাগিব কোনে কেনেধৰণে আগবাঢ়িছে কেনেকৈ সিদ্ধান্ত লৈছে অলপ চকু কাণ দিব বুলি কৈছে এই সময়ত কোনো ধৰণৰ মানসিক চাপ বা ক্ষতিৰ হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে গতিকে সাৱধান হ'ব ব্যৱসায় সম্পৰ্কত যিকোনো নতুন পৰীক্ষা ৰূপায়ণ কৰাটো লাভজনক বুলি কৈছে জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ থাকিব বুলি কৈছে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ সাৱধানতাৰ আৰু পদ্ধতিগত ৰুটিনে আপোনাক সুস্থ কৰি ৰাখিব পাৰে ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ যোগাসন ব্যায়াম কৰিলেও সক্ৰিয় আৰু উল্লাসিত হৈ থাকিব বুলি কৈছে গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব সামাজিক কাম কাজত আপোনালোকৰ উপস্থিতিয়ে প্ৰতিপক্ষ আৰু সন্মান কঢ়িয়াই আনিব বুলি কৈছে প্ৰতিপত্তিক সন্মান আৰু কঢ়িয়াই আনিব আৰু দীৰ্ঘদিন ধৰি আপুনি যি লক্ষ্যত উপনীত হ'বলৈ বাবে চেষ্টা কৰিছিল সেই লক্ষ্যৰ হয়তো আপোনালোকৰ অনুকূল ফলাফল পাব পাৰে আজি আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব একে সময়তে আপোনালোকৰ বেলেগক প্ৰতিশ্ৰুতি নিদিব আনক কথা দি কথা ৰাখিব নোৱাৰিলে কথাবোৰ নক'ব গতিকে ধ্যান ৰাখক আজি ব্যৱসায় ক্ষেত্ৰত গ্ৰাহকৰ লগত বিবাদ হ'ব পাৰে সাৱধান হ'ব বুলি কৈছে তৰ্ক পেচাল পৰিহাৰ কৰক গ্ৰাহকৰ পচন্দ অপচন্দ তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে গতিকে ধ্যান ৰাখিব জীৱনসংগীৰ লগত সুসম্পৰ্কৰ বাবে ঘৰখনৰ সুশান্তিৰ পৰিৱেশ বিৰাজ কৰিব প্ৰেমৰ সম্পৰ্ক মধুৰ আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব বুলি কৈছে বিশেষকৈ প্ৰদূষিত ঠাইলৈ আপোনালোকে বেছিকৈ নাযাব এলাৰ্জিৰ দৰে এটা সমস্যা হ'ব পাৰে স্বাস্থ্যৰ উপযুক্ত যত্ন ল'লে তুলা ৰাশিৰ জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিব যিমান পাৰি আপোনালোকে খং নিয়ন্ত্ৰণ কৰক আনৰ পৰামৰ্শ লোৱাৰ আগতে আপোনালোকে নিজৰ বিবেকেৰে কথাবোৰ শুনিলে ভাল হ'ব বুলি কৈছে গতিকে সকলোৰে কথা বতৰাবোৰ শুনি যিকোনো সিদ্ধান্ত যিকোনো কাম নকৰিব গতিকে নিজৰ ওপৰতো আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নিজৰ চিন্তাধাৰা বিচাৰ বিবেচনা আপোনালোকে প্ৰয়োগ কৰক সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে আজি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো আহকচোন ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব আজিৰ সম্পৰ্কত মিঠা অৰ্থাৎ কথা বতৰা মধুৰতা আনিব লাগিব ইজনে সিজনৰ আৱেগক মনৰ ভাৱবোৰ বুজি পাব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ ইতিবাচক মনোভাৱে অৰ্থাৎ কৈছে যে আপোনালোকৰ ভাল ভাল চিন্তাধাৰাই বিশেষকৈ বা মনোভাৱে মনটোৱে আপোনালোকৰ বহুত বেছি সমস্যাৰ পৰা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব সমাধান আপোনালোকে নিশ্চয়কৈ লাভ কৰিব কোনোবা ধৰ্মীয় স্থানতো কিছু সময় কটাব পাৰে বুলি কৈছে ধ্যান ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে গতিকে সেই কৈছে যে নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা বা মানুহৰ পৰা দূৰত্ব আপোনালোকে বজাই ৰখাৰ বাবে ধ্যান ৰাখক নহলে লোকচানৰ বাহিৰে আন একো আপোনালোকৰ লাভ নহব আজি পৰিয়ালৰ বিভাজনৰ দৰে এটা পৰিৱেশৰ ৰোধ কৰিবলৈ আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় বুলি কৈছে যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট কৰিব নালাগে নিজৰ কেৰিয়াৰৰ প্ৰতি ধ্যান ৰাখিব লাগে আগন্তুক আহি থকা দিনবোৰ কেনেকৈ ভাল ধৰণে পাৰ কৰিব পাৰি তেনে ধৰণৰ কথা বতৰা বা চিন্তাধাৰা আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে আজি যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট নকৰিব কৰ্মৰ ক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞৰ সদস্যৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব জনাশুনা ব্যক্তিৰ পৰা খুব পৰামৰ্শ দিয়া পৰামৰ্শ লওক বুলি কৈছে ভাল হ'ব আজি বেছিভাগ সময় বিপণন বা পেমেন্ট সংগ আদিত কৰা আপোনালোকৰ আদিত ব্যয় কৰা হ'ব পাৰে বুলি কৈছে কোনো চৰকাৰী কামৰ বাবে নিয়োজিত লোকসকলে বহুত দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটালে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বহুত বেছি ভাল হৈ উঠিব বুলি কৈছে আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কিছু লোকৰ এলাৰ্জি কাহ আদিৰ দৰে কাহ চৰ্দিৰ দৰে এটা সৰু সৰু সমস্যা হ'ব পাৰে কিন্তু সাৱধান নহ'ব গতিকে চিকিৎসকৰ পৰামৰ্শ ল'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিছুদিন ধৰি চলি থকা আপোনালোকৰ সমস্যাবোৰ আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহায়ত সমাধান হ'ব পাৰে
ঘৰত বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ লগত কিছু সময় নিশ্চয়কৈ কথা বুলি কৈছে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ আপোনালোকৰ সলিউশনখিনি বিচাৰি ল'ব ঘৰখনৰ উন্নতিৰ বাবে কেনে ধৰণৰ পদক্ষেপ ল'ব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে সেয়ে আপোনালোকে ঘৰৰ মানুহখিনিৰ সৈতে কিছু সময় কটালে ভাল হ'ব আজি বন্ধুসকল খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আজি বিশেষকৈ কৈছে যে প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি বিশেষকৈ ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক মানসিক চাপত কাৰো লগত তৰ্ক বিতৰ্ক নকৰিব বুলি কৈছে কাৰণ ইয়াৰ বাবে আপোনালোকৰ বহুতো চলি থকা কামত বাধা আহিব পাৰে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি বিশেষকৈ মনোনিৱেশ কৰি থাকিব লাগে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা পুনৰ বিবেচনা কৰক বুলি কৈছে আৰু কৈছে যে খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে অতি গুৰুত্ব সহকাৰে আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব আজি যিকোনো আপোনালোকৰ সৰু হওক বা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কাৰোবাৰ পথ প্ৰদৰ্শন সমৰ্থন পোৱাটো উপযুক্ত হ'ব চৰকাৰী বিষয় বা কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ পৰিব আজি পৰিয়ালৰ লোকে নিজৰ মাজত উপকৃত বা উৎকৃষ্ট আপোনালোকৰ সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব প্ৰেমৰ সম্পৰ্কটো মধুৰতাৰ বৃদ্ধি পাব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কামৰ লগতে সঠিক জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় আজি আপুনি নিজৰ শাৰীৰিক অৱসাদ আৰু দুৰ্বলতা অনুভৱ কৰিব ভাল খাদ্য পঢ়াৰ ক্ষেত্ৰতো কিছু অলপ সময় অতিবাহিত কৰিলে আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন এবাৰ ৰাশিফল শিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলে ব্যৱহাৰিকভাৱে চিন্তা কৰি থাকিব আপোনাৰ সুষম আৰু ব্যৱসায়িক বিশেষকৈ মনোভাৱে আপোনাক লাভজনক এটা পৰিস্থিতিৰ সৃষ্টি কৰিব অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে অকলশৰে কিছু সময় কটাক ভাবক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাখিনি সমাধান কৰিব তেনেকুৱা ধৰণৰ চিন্তা বা মাইণ্ডছেট আপোনালোকে ল'ব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব আৰু তেতিয়া আপোনালোকৰ কামখিনি পুনৰ শুদ্ধ পথত আগবাঢ়িব বুলি কৈছে ধৰ্মীয় স্থানত যদি সময় কটাক পুনৰ আপোনালোকৰ মনত এটা শান্তি অনুভৱ কৰিব শক্তিশালী অনুভৱ কৰিব বুলি কৈছে ভৱিষ্যতৰ সন্দৰ্ভতো কিছু আজিৰ দিনটোত গুৰুত্বপূৰ্ণ আলোচনা ডিছকাছ হ'ব পাৰে বা আলোচনা হ'ব পাৰে ধ্যান ৰাখক কোনো ভুল বুজাবুজিৰ বাবে কিন্তু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে গতিকে তৰ্কৰ পেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে ধৰ্মীয় স্থানত কিছু সময় কটাক আপোনালোকৰ পুনৰ শক্তিশালী হ'ব বুলি কৈছে আজি কৈছে যে কোনো মূল্যৱান বস্তু হেৰুৱা বা পাহৰি যোৱাৰ ফলত বিশেষকৈ ঘৰখনত মানসিক চাপৰ এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কিন্তু আশা কৰোঁ আপোনালোকৰ বস্তুবোৰ নিশ্চয়কৈ পাব বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু আন্তৰিক আপোনালোকৰ আচৰণ বজাই ৰাখিলে তেওঁলোকৰ কৰ্মদক্ষতাৰ বৃদ্ধি পাব ঠিক সেইদৰে ব্যৱসায় ক্ষেত্ৰতো প্ৰযোজ্য হ'ব সচেতন হোৱাৰ আৰু সফলতা লাভ কৰিব বুলি কৈছে চাকৰিত সৰু সমস্যা আহিব পাৰে প্ৰেমৰ দৃষ্টিকোণৰ পৰা ব্যৱসায় আৰু বৈবাহিক জীৱনৰ মাজত সমন্বয় থাকিব ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে কিন্তু মিলিত হ'ব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে সাৱধান হ'ব আজি নিজৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে ভাল হ'ব বুলি কৈছে সময় উলিয়ালে আপুনি সান্তনা লাভ কৰিব বুলি কৈছে গ্ৰহৰ অৱস্থান লাভজনক হৈ আছে আজি যি কঠোৰ পৰিশ্ৰম কৰিব সেয়াৰ ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে আজি কৈছে যে মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম সম্পূৰ্ণ হ'ব পাৰে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখা আৰু লগতে কৈছে যে মনটোক নিয়ন্ত্ৰিত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে অহংভাৱ আপোনালোকে পৰিহাৰ কৰিব লাগিব আৰু নিজৰ লক্ষ্য নিজৰ এমৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতেও নিশ্চয়কৈ সময় কটাক বুলি কৈছে লাভজনক চুক্তি হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত কোনো নথিপত্ৰ বা কাগজ পত্ৰ পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ অৰ্থাৎ নপঢ়াকৈ কোনো চহী নকৰিব ব্যৱসায়িক কাৰ্যকলাপৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ উপকাৰী বুলি প্ৰমাণিত হ'ব অফিচৰ বিশেষকৈ সহকৰ্মী এজনৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব বিপৰীত লিংগৰ বন্ধুক লগ পালে আপুনি বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব ঘৰখনৰ পৰিৱেশ আন্তৰিক হৈ পৰিব ডায়েবেটিছ আৰু ৰক্তচাপৰ জড়িত বিশেষকৈ ব্যক্তিৰ সমস্যা বাঢ়িব পাৰে অসাৱধান নহ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি গ্ৰহৰ পৰিবহণে অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব লাগিব আৰু ঘৰ পৰিয়ালৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব লাগিব আজি কৈছে যে ধ্যান ৰাখক সময় অনুসৰি আপোনালোকৰ আচৰণ আৰু ৰুটিনত পৰিৱৰ্তন আনিব লাগিব আনৰ কথা দ্বাৰা প্ৰভাৱিত নহ'ব
আৰু নিজৰ বিবেচনাৰ ব্যৱহাৰ কৰক বুলি কৈছে নহলে কাৰোবাৰ লগত তৰ্ক বা কাজিয়া পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব নিজৰ কামৰ ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আনৰ কাম-কাজৰ ক্ষেত্ৰত আপোনালোকে হস্তক্ষেপ নকৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে যদি আপুনি কিবা এটা নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে আজি ইয়াত কিছু বাধাৰ সম্ভাৱনা আছে গতিকে এটা সিদ্ধান্ত লওক আৰু সেই কামৰ দিশত অতি একাগ্ৰতাৰে কাম কৰক বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ পৰা পোৱা পৰামৰ্শ আপোনালোকক সঠিক পথ দেখুৱাব পাৰে কৰ্মৰ ক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে জীৱনসংগীৰ মাজত হোৱা পাৰস্পৰিক বিসংগতিৰ বাবে ঘৰৰ পৰিৱেশতো বিশেষকৈ কিছু প্ৰদূষিত হ'ব পাৰে কাজিয়া পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সম্ভালিবলৈ বিশেষকৈ বুদ্ধিমান ৰূপে কাম কৰাৰ উচিত বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পেটত জ্বলা পোৰা বা এচিডিটিৰ সমস্যা হ'ব পাৰে বেছি খং আৰু মানসিক চাপৰ পৰা আপোনালোকে বিৰত থাকক বেছি খং নকৰিব আৰু বেছিকৈ আপোনালোকে টেনচন লৈ নাথাকিব নহলে সমস্যাবোৰ বাঢ়িব পাৰে কেনেকৈ আগবাঢ়ি যাব পাৰে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে সংগঠিত হওক বুলি কৈছে ভাল হ'ব বুলি কৈছে গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব দিনটোৰ সৰ্বাধিক সময় ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত কটাব পৰিয়ালৰ সৈতে কোনোবা আধ্যাত্মিক কামত যাবলৈ বাবে এটা কাৰ্যসূচী বনাব পাৰে কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পালে যুৱক যুৱতীসকলে উৎসাহ বাঢ়িব দুপৰীয়াৰ পৰিস্থিতিত কিছু প্ৰতিকূল আপোনালোকৰ প্ৰতিকূলতা আহিব পাৰে কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ নল'ব বুলি কৈছে অত্যধিক যুক্তিৰে বিশেষকৈ সমাজত বা মানুহৰ মাজত আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে এই সময়ত প্ৰতিটো কাম ধৈৰ্য আৰু সংযমেৰে সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় কাম-কাজ উপকৃতভাৱে চলি থাকিব অংশীদাৰিত্বৰে বিশেষকৈ ব্যৱসায় কৰিলে ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী ফল পাব বুলি কৈছে আপুনি পৰিয়ালৰ সৈতে মনোৰঞ্জন বা অনলাইন বজাৰত এক সুন্দৰ সময় কটাব পাৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধিৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও কৈছোঁ যিহেতু আপোনালোকে ধ্যান ৰাখক নিজৰ হেল্থৰ প্ৰতি বিশেষকৈ অত্যধিক কামৰ বোজা ল'লে আপোনালোকৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে মানসিক কিছু টেনচন থাকিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অনুকূল দিন হ'ব মাত্ৰ যিকোনো কাম কৰি থাকোঁতে অতি সাৱধান হওক বুলি কৈছে সেয়া ঘৰৰ ক্ষেত্ৰতে হওক ঘৰৰ কাম-কাজ ক্ষেত্ৰতে হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক সম্পৰ্কত থকা অভিযোগবোৰ আঁতৰাই দিলে পাৰস্পৰিক আপোনালোকৰ মধুৰতাৰ বৃদ্ধি পাব আপোনাৰ উৎকৃষ্ট ব্যক্তিত্ব আৰু সৰল স্বভাৱৰ বাবে সমাজত আপোনালোকৰ সন্মান আৰু সুনাম বৃদ্ধি পাব কিন্তু কিছুমান ব্যক্তিয়ে আপোনালোকক বিশেষকৈ তললৈ নমাবৰ বাবে চেষ্টা কৰিব পাৰে বা কিছুমান ক্ষেত্ৰত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে প্ৰতিপক্ষৰ প্ৰতি সাৱধান হওক আজি ধ্যান ৰাখক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে খৰখেদা নকৰিব যিকোনো কাম কৰোঁতে সৰু সৰু অসাৱধানতাৰ বাবেও আপুনি প্ৰতাৰিত হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু আপোনালোকৰ অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে আপোনালোকৰ ঘৰত বা আপোনালোকৰ মনটো কিছু অলপ দুখী অনুভৱ কৰিব পাৰে এই সময়ত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়িক বিষয়ত আনৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে কেৱল নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক বেছিকৈ আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে নিজৰ কাম-কাজখিনি নিজৰ সামৰ্থ্যৰ যিখিনি কাম আছে সেইখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ সিদ্ধান্ত সঠিক দিশত আপোনালোকে আগবঢ়াই নিব লাগিব বুলি কৈছে দুৰ্গম অঞ্চলৰ পৰা নতুন ব্যৱসায়িক চুক্তি লাভ কৰিব পাৰে কোনো ব্যৱসায়ীৰ লগত বিশেষ কোনো বিবাদ হ'বলৈ নিদিব বুলি কৈছে জীৱন সংগীৰ সৈতে বিশেষকৈ আৱেগিক ঘনিষ্ঠতা বাঢ়িব পাৰে প্ৰেমৰ সংগীৰ সৈতে কোনোবা ঠাইলৈ যাব পাৰে আৱেগক বুজি পাব লাগিব ইজনে সিজনক সন্মান কৰক বুলি কৈছে নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে অত্যধিক মানসিক চাপ আৰু ক্লান্তিৰ বাবে ভাগৰৰ বাবে অনিন্দাৰ দৰে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত বিশেষকৈ আপোনালোকৰ মূৰৰ বিষৰ এটা সমস্যা বাঢ়িব পাৰে গতিকে এই দিশত ধ্যান ৰাখিব লাগিব পাৰিবাৰিক আৰু সামাজিক কাম-কাজত আপোনালোকৰ উপস্থিতি আৰু অৱদান বাধ্যতামূলক কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ আধিপত্য আৰু সন্মান অটুট থাকিব কিছুদিনৰ পৰা আপুনি আপোনালোকৰ ভৱিষ্যতৰ লক্ষ্যৰ দিশত যি কঠোৰ পৰিশ্ৰম কৰি আহিছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে তাৰ ক্ষেত্ৰত অনুকূল ফলাফল পাব পাৰে পৰিস্থিতি অনুকূল হ'ব ধ্যান ৰাখক আপোনালোকৰ পদ্ধতি গোপন কৰি ৰাখক বুলি কৈছে কাকো অন্ধভাৱে বিশ্বাস কৰাটো আপোনালোকৰ বাবে উপযুক্ত নহয় বুলি কৈছে এজন ঘনিষ্ঠ ব্যক্তিয়ে হয়তো ইচ্ছাৰ বাবে হিংসাত আপোনালোকৰ সমাজত আত্মীয়ৰ মাজত সমালোচনা বা বদনাম কৰিবলৈ চেষ্টা কৰিব পাৰে কিছু বেয়া খবৰ পোৱাৰ বাবে আপোনালোকৰ মনটো বিচলিত হৈ থাকিব পাৰে ব্যৱসায়ত কৈছে যে কাম কৰাৰ ধৰণ উন্নত কৰিব লাগিব কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে নতুনত্ব আনিব লাগিব কিন্তু হৈ থকা কামত বাধা আহিব পাৰে মানসিক চাপ বেছি ল'ব নালাগে আপুনি আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ অভিজ্ঞতাৰে সমস্যাবোৰৰ সমাধান নিশ্চয়কৈ বিচাৰি পাব এই সময়ত বাহ্যিক যোগাযোগৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে বুলি কৈছে বৈবাহিক সম্পৰ্কৰ মধুৰতাৰে ভৰা হ'ব পৰিয়ালৰ কামত আপোনালোকৰ সহযোগিতাৰ ঘৰৰ ব্যৱস্থা সঠিকভাৱে ৰাখিব
প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব কিছু লোকৰ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে বিশেষকৈ নিজৰ বিশেষ যত্ন ল'ব লাগে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হোৱাটোৰ প্ৰয়োজন আছে গতিকে নিজৰ শৰীৰটোৰ প্ৰতি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আহকচোন এবাৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে মীন ৰাশি আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ সময় অনুকূল বুলি কৈছে নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিলে বহুত কামেই আপোনালোকৰ সফল হ'ব এটা নিৰ্দিষ্ট উদ্দেশ্যত কৰাৰ যি কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাবলৈ গৈ আছে ঘৰখনত অতিথি আপোনালোকৰ আহিব পাৰে বুলি কৈছে আলহী দুলহী আজ চলিব আজি হৈ থকা কামত কিছু বাধাৰ বা প্ৰব্লেম আহিব পাৰে অখাৰ কামত ব্যস্ততা থাকিব বুলি কৈছে সমস্যাবোৰলৈ ভয় নকৰি তাৰ পৰিৱৰ্তে সেইবোৰ সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিশ্চয়কৈ যত্ন লওক বুলি কৈছে ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব পাৰে কিন্তু আপোনালোকৰ সামৰ্থ্য বাবে আপোনালোকৰ কামত দ্ৰুত কৰিব পাৰিব কামবোৰ সুন্দৰভাৱে পৰিচালনা কৰি লৈ যাব পাৰিব ঘৰত কোনোবা এটা অনুষ্ঠানত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বৈবাহিক সম্পৰ্কত উপযুক্ত সম্প্ৰীতি থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া আজি মানসিক চাপে কিন্তু মনত আধিপত্য বিস্তাৰ কৰিব পাৰে গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক আজি আপোনাক সফলতা দিব গতিকে আপোনালোকৰ কাম অতি ইতিবাচকভাৱে আগবঢ়াই নিব লাগিব স্থবিৰ কামত অগ্ৰগতি দেখাৰ পৰা সম্ভাৱনা আছে অৰ্থাৎ ৰৈ থকা কামবোৰে কিছু গতি লাভ কৰিব আজি যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তি গোচৰ চলি আছে তেওঁলোকে সহজে সমাধান বিচাৰি পাব বুলি কৈছে বিশেষকৈ আপোনালোকৰ ঘৰ গাড়ীৰ লগত জড়িত নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে কল্পনা কৰাৰ আগতে সেইবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰিবৰ বাবে চেষ্টা কৰক ভাবি থাকিলে নহ'ব কিছুমান কাম বা সিদ্ধান্ত সপোন দেখিলে নহ'ব সেইখিনি বাস্তৱত ৰূপ দিবৰ বাবে চেষ্টা কৰিব লাগিব মানসিক চাপৰ ক্ষেত্ৰত বিশেষকৈ প্ৰেৰণাদায়ক কাৰ্যসূচী আপোনালোকৰ বাবে উপকাৰী হ'ব কৰ্মৰ ক্ষেত্ৰত যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতিলে ধৈৰ্য আৰু সংযম বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে গতিকে কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব বুলি কৈছে খং আৰু খৰখেদাই পৰিস্থিতি আৰু বেছি বেয়া কৰি তোলাৰ সম্ভাৱনা আছে আজি যিকোনো কাম আৰম্ভ কৰাৰ বাবে উপযুক্ত সময় আজি কিন্তু সমস্যা আহিলেও সমস্যাবোৰ সমাধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ বিশেষকৈ শেষৰ ফালেলৈ গেছ বদহজম বিষজনিত সমস্যা বডি পেইন কিছু থাকিব সমস্যাৰ পৰা হাত কাঢ়িবলৈ আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 5 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ আজি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়